Good morning everyone. আজি এইটো ভিডিও আপোনালোকৰ বাবে বহুতে ইম্পৰ্টেন্ট বহুতে খুদি আছিল যে CRPF ত পোষ্ট ওলাইছে নেকি হয় CRPF ত পোষ্ট ওলাইছে কিমানটা পোষ্ট আছে কোনে কোনে এপ্লাই কৰিব পাৰিব কি পোষ্ট আছে সকলোবোৰ ডিটেইলছ এইটো ভিডিওত জনাই দিম আপোনালোকে ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাওক আৰু সকলোখিনি কথা বুজি লবলৈ ট্ৰাই কৰক কাৰণ এইটো ভিডিও আপোনালোকৰ হ'ব পাৰে বহুতো ইম্পৰ্টেন্ট বা আপোনালোকৰ এইটো ভিডিওৰ পৰা হ'ব পাৰে বহুতো লাভ প্ৰথম কথাটো হ'ল পোষ্ট ওলাইছে CRPF Central Reserve Police Force total post আছে 359 অৰ্থাৎ 359 টা পোষ্ট আছে তাত দুটা ধৰণৰ পোষ্ট আছে এটা হৈছে হেড কনষ্টেবলৰ টোটাল পোষ্ট আছে 20 অৰ্থাৎ 20 টা এই 20 টা পোষ্টত পুৰুষৰ বাবে অৰ্থাৎ লৰাৰ বাবে আছে 19 টা আৰু ছোৱালীৰ বাবে আছে এটা পোষ্ট আৰু তাৰ বাহিৰৰ পোষ্ট আছে কনষ্টেবলত আছে 339 অৰ্থাৎ 339 টা পোষ্ট আৰু তাতে মহিলাৰ বাবে আছে 44 অৰ্থাৎ ছোৱালীৰ বাবে 44 টা পোষ্ট আছে আৰু লৰাৰ বাবে আছে 295 টা পোষ্ট অৰ্থাৎ লৰাৰ বেছি পোষ্ট আছে ছোৱালীৰ অলপ কম যদি আমি এডুকেশন কোৱালিফিকেশন চাও অৰ্থাৎ পঢ়াশুনা চাও তেনে হলে HC অৰ্থাৎ হেড কনষ্টেবলৰ বাবে লাগিব 12 পাস কৰা হলে হ'ব লগতে কনষ্টেবলৰ লাগিব 10 পাস এইখিনি হল এডুকেশনাল কোৱালিফিকেশন তাৰ পিছত এজ লিমিট 18 পৰা 23 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব আপোনালোকে যদি 18 বছৰ হৈছে এপ্লাই কৰিব পাৰিব 23 বছৰ হৈছে এপ্লাই কৰিব পাৰিব তাৰ পিছত ইয়াতে পে স্কেল হেড কনষ্টেবলৰ 25500 পৰা 81100 টকা লৈকে আৰু কনষ্টেবলৰ হৈছে 21700 পৰা 69100 টকা লৈকে এইখিনি হল পে স্কেল কিন্তু ইয়াতে মেইন ইম্পৰ্টেন্ট বস্তু হল যেটো 10 পাস আৰু 12 পাস কিন্তু এই যেকিটা পোষ্ট ওলাইছে কেৱল স্পোৰ্টস পাৰ্সনৰ বাবে ওলাইছে যিসকলৰ ইন্টাৰনেশনাল নেশনাল স্পোৰ্টস সাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকলৰ সাৰ্টিফিকেট আছে তেওঁলোকৰ বাবে এটা ভাল সুযোগ তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এই সুযোগটো কোনেও নেহাৰাই তাৰ বাবে ভিডিওটো বনাইছো যদি ভিডিওটো ভাল লাগিছে তেনে লাইক শেয়াৰ কৰিব নাপাহৰিব যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব আৰু যদি ভিডিওটো একেবাৰে বেয়া লাগিছে তেনে হলে আপোনালোকে ডিসলাইক কৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই তুমনি জয় আই অসম।